প্ৰায় 50,000 অংগনবাড়ী কৰ্মী সহায়িকাৰ বৃহৎ প্ৰতিবাদ। এয়া আপোনালোকে ফটো দেখিবলৈ পাইছে। এয়া ফটো চাওক। বৃহৎ প্ৰতিবাদ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ তেওঁলোকৰ দৰমহা বৃদ্ধিৰ দাবীত বৃহৎ প্ৰতিবাদ। দৰমহা 18,000 আৰু 9,000 টকা এই ধৰণে হ'ব লাগে বুলি দাবী। মই আপোনালোকক প্ৰথমৰ পৰা দেখুৱাইছোঁ। ভুৱনেশ্বৰত প্ৰায় 50,000 অংগনবাড়ী শ্ৰমিকৰ প্ৰতিবাদী মঞ্চ। প্ৰতিবাদকাৰীসকলে অধিক দৰমহা, মাহেকীয়া পেঞ্চন, চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি লাভ কৰা 11 দফীয়া দাবীৰ চনদৰ বাবে হেঁচা প্ৰয়োগ কৰিছে। সমগ্ৰ উৰিষ্যাৰ প্ৰায় 50,000 অংগনবাড়ী শ্ৰমিক আৰু সহায়কে সোমবাৰে ভুৱনেশ্বৰৰ লয়াৰ PMG চকত এক ব্যাপক বিক্ষোভ প্ৰদৰ্শন কৰি অধিক দৰমহা, মাহেকীয়া পেঞ্চন, চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া 11 দফীয়া দাবীৰ চনদৰ বাবে হেঁচা প্ৰয়োগ কৰে। প্ৰতিবাদকাৰীসকলে নিয়মীয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ সমতুল্য সেৱাৰ সুবিধাৰ লগতে সংশোধিত মজুৰি অংগনবাড়ী শ্ৰমিকৰ বাবে প্ৰতি মাহে 18,000 টকা আৰু সহায়িকাৰ বাবে 9,000 টকা অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে দাবী জনায়। ৰাষ্ট্ৰীয় শিক্ষা নীতি NEP-ৰ অনুসৰি তেওঁলোকৰ ভূমিকা আনুষ্ঠানিকভাৱে উন্নত কৰিবলৈও দাবী জনায়। NEP-ৰ কথাটো যিহেতু কৈছে, মই আপোনালোকক কওঁ, অসমতো যদিহে এখন ৰাজ্যত NEP-ৰ আধাৰত তেওঁলোকক দৰমহা দিয়ে, তেন্তে অসমতো এই ধৰণে দিবলৈ বাধ্য হ'ব আৰু এইটো কেন্দ্ৰ চৰকাৰৰ বিষয়। আন্দোলনকাৰীসকলৰ এজনে কয়, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত আমি শিক্ষক হিচাপে স্বীকৃতি পাবলৈ অনুৰোধ কৰিছোঁ। বিক্ষোভকাৰীসকলে আৰু অৱসৰপ্ৰাপ্ত অংগনবাড়ী শ্ৰমিকৰ বাবে মাহিলী 5,000 টকা আৰু সহায়িকাৰ বাবে 3,000 টকা পেঞ্চন দিয়াৰ দাবী উত্থাপন কৰাৰ লগতে চৰকাৰক আনুষ্ঠানিকভাৱে বিচ্ছিন্নতা শব্দটোৰ ঠাইত অৱসৰ শব্দটো সলনি কৰিবলৈ আহ্বান জনায়। চৰকাৰী অভিলেখত ব্যৱহৃত পৰিভাষাৰ বাবে দীৰ্ঘদিনীয়া শ্ৰমিকসকলে অপমানৰ সন্মুখীন হোৱা বুলি যুক্তি আগবঢ়ায় আৰু তেওঁলোকৰ সেৱাক সন্মানজনকভাৱে স্বীকাৰ কৰাৰ আহ্বান জনায়। পূৰ্বৰ আন্দোলনৰ সময়ত ৰাজ্য চৰকাৰে দিয়া কেইবাটাও আশ্বাস এতিয়াও পূৰণ নোহোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। চৰকাৰে আশ্বাস দি থাকে যদিও সেইবোৰ পূৰণ কৰাত গাফিলতি কৰে। বহু ফ্ৰণ্টলাইন কৰ্মীয়ে এতিয়াও ক্ষেত্ৰ কৰ্তব্যৰ বাবে প্ৰয়োজনীয় মোবাইল ফোন লাভ কৰা নাই বুলিও কয়। আমি আমাৰ স্বামী আৰু সন্তানৰ পৰা ফোন ধাৰলৈ ল'ব লাগিব, যিসকলে দৰমহাৰ ক্ষতিৰ সন্মুখীন হ'ব নোৱাৰে। লগতে এইখিনিও কয়, বিধানসভাৰ শীতকালীন অধিৱেশন ওচৰ চপি অহাৰ লগে লগে শ্ৰমিকসকলে কয় যে তেওঁলোকে বিধানসভাৰ কাম কাজত ব্যাঘাত জন্মাব নোৱাৰাকৈ তেওঁলোকৰ দাবীৰ শুনানি নিশ্চিত কৰিবলৈ কৌশলগতভাৱে তেওঁলোকৰ প্ৰতিবাদৰ পৰিকল্পনা কৰিছে। অংশগ্ৰহণকাৰীসকলে জোৰ দি কয় যে তেওঁলোকৰ আন্দোলন সংঘাতপূৰ্ণ নহয়, বৰঞ্চ চৰকাৰীভাৱে নিৰ্ধাৰিত দায়িত্ব পালনৰ বাবে প্ৰয়োজনীয় মৌলিক সুবিধাসমূহ নিশ্চিত কৰাৰ লক্ষ্যৰে কৰা হৈছে। এই দাবীসমূহ ব্যক্তিগত প্ৰৰোচনা নহয়, ফলপ্ৰসূ সেৱা প্ৰদানৰ বাবে অপৰিহাৰ্য আছিল বুলি জোৰ দি এজন প্ৰতিবাদকাৰীয়ে কয়। আমি চৰকাৰী কামত বাধা দিব নিবিচাৰোঁ, কিন্তু আমি বিচাৰোঁ যে ই আমাৰ সমস্যাসমূহ স্বীকৃতি দিয়ক। এই দাবীসমূহে আমাক চৰকাৰীভাৱে নিৰ্ধাৰিত কাম সম্পূৰ্ণ কৰাত সহায় কৰিব। এই প্ৰতিবেদন দাখিল নোহোৱালৈকে ৰাজ্য চৰকাৰৰ বিষয়াসকলে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাছিল। সুনিৰ্দিষ্ট ব্যৱস্থা নোলোৱাকৈ আন্দোলন অব্যাহত ৰাখিব বুলি প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়ে। এই ক্ষেত্ৰত অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মন্তব্য কি আপোনালোকে লিখি দিব।